নমস্কাৰ, এটা নতুন খবৰৰ সৈতে মই সাংবাদিক পংকজে আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ শৃংখলাই আন্তৰিকতাৰে স্বাগতম জনালোঁ। গতিকে চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। এই যি দৃশ্যাংশ আপোনালোকে স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, এয়া হৈছে গোৱালপাৰা জিলাৰ ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত ধনুভাঙাত এক বৃহৎ অনুদান যি কাৰ্যসূচী, সেই কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হ'ল। আৰু ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ ৩ নং ধনুভাঙা পৰিষদীয় সমষ্টিত এই অনুদান বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে। তো স্ক্ৰীণত আপোনালোকে প্ৰত্যক্ষ কৰি আছে, এক বৃহৎ অনুদান বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। আৰু ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত যি ধনুভাঙাত ৩ নং পৰিষদীয় সমষ্টি আছে, সেই পৰিষদীয় সমষ্টিত এই ধৰণে যিসকল পৰিষদীয় সমষ্টিৰ এলেকাধীন লোকসকল আছে, তেওঁলোকৰ মাজত এই বিবিধ যি অনুদান, সেই অনুদান বিতৰণ কৰা পৰিলক্ষিত হৈছে। তো স্ক্ৰীণত তাৰে কিছু দৃশ্যাংশ এই মুহূৰ্তত প্ৰত্যক্ষ কৰি আছে আপোনালোকে। আৰু শ শ হিতাধিকাৰীৰ মাজত এনেধৰণে ৩ নং ধনুভাঙা পৰিষদীয় সমষ্টিৰ যি শ শ হিতাধিকাৰী আছে, সেইসকল হিতাধিকাৰীৰ মাজত এনেধৰণে বিভিন্ন সামগ্ৰী আচলতে প্ৰদান কৰা হৈছে। আৰু এই যি অনুদান বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়, সেই কাৰ্যসূচী ৰূপায়ণ কৰাৰ পূৰ্বে এক সভা অনুষ্ঠিত হয়। আৰু এই সভাৰ জৰিয়তে আচলতে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদখনে যে সম উন্নয়ন, সম অধিকাৰ, সমবিকাশৰ নীতিৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকাত কাম কাজ কৰি আছে, সেই সম্পৰ্কে তেওঁলোকে মন্তব্য কৰা পৰিলক্ষিত হৈছে। তো এনেধৰণে দেখিবলৈ পোৱা গ'ল শ শ হিতাধিকাৰীৰ মাজত এই ধৰণে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ পৰা যি অনুদান বিতৰণ কাৰ্যসূচী, সেই অনুদান বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। তো বিভিন্ন যি ক্লাব, আত্মসহায়ক গোট, পুনৰবাৰ জনাই দিছোঁ, বিভিন্ন যি আত্মসহায়ক গোট আছে, ইয়াৰ লগে লগে যি ক্লাবঘৰ আছে, সেই ক্লাবঘৰসমূহক এনেধৰণে আৰ্থিক সাহায্য প্ৰদান কৰা হয়। তেওঁলোকৰ আন্তঃগাঁথনিয়ে হওক বা বিভিন্ন কাম কাজ কৰাৰ কাৰণে এনেধৰণে আৰ্থিক সাহায্য প্ৰদান কৰা পৰিলক্ষিত হৈছে। ইয়াৰ লগে লগে শিল্পীসকলক ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ ৩ নং যি পৰিষদীয় সমষ্টি আছে, সেই পৰিষদীয় সমষ্টিৰ অধীনস্থ যি শিল্পী আছে, সেই শিল্পীসকলকো এনেধৰণে আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে। ইয়াৰ লগে লগে যিসকল দুৰাৰোগ্যত আক্ৰান্ত হৈ আচলতে টকাৰ অভাৱত তেওঁলোকে চিকিৎসা গ্ৰহণ কৰিব পৰা নাই, বা যি প্ৰাথমিক চিকিৎসা, সেই প্ৰাথমিক চিকিৎসা তেওঁলোকে গ্ৰহণ কৰিব পৰা নাই, তেওঁলোককো এনেধৰণে আৰ্থিক সাহায্য প্ৰদান কৰা পৰিলক্ষিত হৈছে। তো আত্মসহায়ক গোট, বিভিন্ন সংঘ বা ক্লাবঘৰ, ইয়াৰ লগে লগে শিল্পী তথা খেতিয়ক, ইয়াৰ লগে লগে যিসকল ৰোগী আছে, যিসকল দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ তেওঁলোকে চিকিৎসা কৰিব পৰা নাই, আচলতে অৰ্থৰ অভাৱত তেওঁলোকৰ মাজত এনেধৰণে যি আৰ্থিক সাহায্য, সেই আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে। আৰু ইয়াৰ লগে লগে আন যিসকল হিতাধিকাৰী আছে, সেই হিতাধিকাৰীসকলৰ মাজত এইসমূহ সামগ্ৰী বিতৰণ কৰা হয়। আৰু বিশেষকৈ সূতা কম্বলৰ সমান্তৰালকৈ কম্বল, বিচনা চাদৰ, আঁঠুৱা আদি বিতৰণ কৰা হৈছে। ইয়াৰ লগে লগে দুখীয়া ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে যাতে নিজ নিজ বিদ্যালয়লৈ আহ যাহ কৰিব পাৰে, দূৰ দূৰণিৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে যাতে নিজৰ নিজৰ বিদ্যালয়লৈ আহ যাহ কৰিব পাৰে, সেইকাৰণে কেইবাগৰাকীও দুখীয়া ছাত্ৰ ছাত্ৰীৰ মাজত এনেধৰণে চাইকেল বিতৰণ কৰা হৈছে। ইয়াৰ লগে লগে খেতিয়কসকলৰ বাবে যি স্প্ৰে মেচিন, সেই স্প্ৰে মেচিন তেওঁলোকৰ মাজত বিতৰণ কৰা হয়। স্ক্ৰীণত আপোনালোকে দেখি আছে, এয়া চাইকেল বিতৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে। আৰু স্প্ৰে মেচিন, এয়াসমূহ স্প্ৰে মেচিন, এনেধৰণে এই মেচিনসমূহ বিতৰণ কৰা হয়, যাতে খেতিয়কসকলে তেওঁলোকৰ খেতি কাৰ্যত এই স্প্ৰে মেচিনৰ জৰিয়তে তেওঁলোকে যি খেতি কাৰ্যত সুবিধা হোৱাকৈ তেওঁলোকে যি সাৰ প্ৰয়োগ কৰে, সেই সাৰসমূহ যাতে এই স্প্ৰে মেচিনৰ জৰিয়তে দিব পাৰে, তাৰ বাবে তেনেধৰণে খেতিয়কসকলক এই স্প্ৰে মেচিনসমূহ বিতৰণ কৰা হৈছে। এয়া আঁঠুৱা, বিচনা চাদৰ, কম্বল আছে। এনেধৰণে বহু কেইগৰাকী হিতাধিকাৰীৰ মাজত এইসমূহ বিতৰণ কৰা পৰিলক্ষিত হ'ল। আৰু ১,০০০ৰো অধিক হিতাধিকাৰীৰ মাজত এই ধৰণে এই সামগ্ৰীসমূহ বিতৰণ কৰা হৈছে। মন্তব্য আছে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় সমষ্টিৰ ৩ নং যি পৰিষদীয় ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ সমষ্টি আছে, সেই পৰিষদীয় সমষ্টিৰ কাৰ্যবাহী সদস্য ফণীন্দ্ৰ ৰাভাদেৱৰ যি মন্তব্য, সেই মন্তব্য আছে, আপোনালোকক শুনাম, কিন্তু তাৰ পূৰ্বে দৃশ্যাংশসমূহ দেখুৱাই দিছোঁ। তো এনেধৰণে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ পৰা ৩ নং পৰিষদীয় সমষ্টি ধনুভাঙাৰ হিতাধিকাৰীসকলে এই ধৰণে যি সামগ্ৰীসমূহ, এই সামগ্ৰীসমূহ পাই তেওঁলোকে স্বাভাৱিকতে উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে। যিসকল শিপিনী আছে, তেওঁলোকক এনেধৰণে তেওঁলোকৰ মাজত সূতা কম্বল বিতৰণ কৰা হৈছে। ইয়াৰ লগে লগে আঁঠুৱা আদি বিতৰণ কৰা পৰিলক্ষিত হ'ল, চাইকেল বিতৰণ কৰা পৰিলক্ষিত হৈছে। আপোনালোকে দেখি আছে জেন্টছ
ছাত্ৰ ছাত্ৰীসকলৰ মাজত এনেধৰণে চাইকেলসমূহ বিতৰণ কৰা হৈছে। জেন্টছেই হওক বা ছোৱালী, তেওঁলোকৰ মাজত যিসকল দুখীয়া ছাত্ৰ ছাত্ৰীসকল আছে, যিসকলে আবেদন কৰিছিল, তেওঁলোকৰ মাজত চাইকেল বিতৰণ কৰা হৈছে। আঁঠুৱা, কম্বল, সূতা আদি লৈ যোৱা পৰিলক্ষিত হৈছে। আৰু স্বাভাৱিকতে এই ধৰণে সহযোগিতা পাই আচলতে উৎফুল্লিত হৈ পৰিছে হিতাধিকাৰীসকল। দমকল বিতৰণ কৰাইছে। স্ক্ৰীণত দেখি আছে আপোনালোকে। এনেদৰে দমকলৰ অভাৱত বহু লোকে আচলতে কুঁৱাৰ পানী খাবলগীয়া এক পৰিৱেশ দেখিবলৈ পোৱা গৈছিল। আৰু কেৱল দমকলে নহয়, দমকলৰ সমান্তৰালকৈ বহু হিতাধিকাৰীৰ মাজত টিন পাতো বিতৰণ কৰা পৰিলক্ষিত হ'ল। আৰু এই মুহূৰ্তত আপোনালোকক শুনাব বিচাৰিম মন্তব্য আছে ফণীন্দ্ৰ ৰাভাদেৱৰ, সেয়া শুনাইছোঁ আপোনালোকক। আৰু ৩ নং ঘৰুমা পৰিষদ সমষ্টিৰ আজি আমি বেনিফিচিয়াৰী প্ৰায় ১,০০০ৰ অধিক আমি বেনিফিচিয়াৰী বিতৰণ কৰিব পাৰিছোঁ। তাৰে আমাৰ ব্লেংকেট হিচাপে আমাৰ 450গৰাকী আমি দিব পাৰিছোঁ। আৰু যিটো সূতা আমি 380গৰাকী, আৰু লগতে আমি যিটো স্কুলৰ ছাত্ৰ ছাত্ৰীসকলৰ চাইকেল আমি প্ৰায় 36গৰাকী আমি ছাত্ৰ ছাত্ৰীক আমি দিব পাৰিছোঁ। তাৰ সমান্তৰালভাৱে আমি দমকল আমি প্ৰায় 20টা দিব পাৰিছোঁ, স্প্ৰে মেচিন। আৰু যিটো আমাৰ খেলৰ সামগ্ৰী বিলোৱা হৈছে আমাৰ বিভিন্ন গাঁওসমূহত আমাৰ খেলুৱৈসকললৈ আমি ফুটবল, ভলীবল আমি তেনেকৈ বিতৰণ কৰিছোঁ। প্ৰায় আমাৰ 1,০০০ আমি হিতাধিকাৰী আজি আমি বিতৰণ কৰিছোঁ। ইয়াৰ সমান্তৰালভাৱে আমি যিটো আমাৰ জটিল ৰোগৰ কাৰণে আমাৰ ৰাভা আসাম তৰফৰ পৰা আমি ধনুভা পৰিষদৰ সমষ্টিত আমি 3গৰাকী আমি জটিল ৰোগক আমি ব্যক্তিক আমি 30,000কৈ দিবলৈ সক্ষম হৈছোঁ। আৰু আমাৰ যিটো ধনুভা আঞ্চলিক ক্লাব আৰু গাঁৱৰ যিবিলাক ক্লাবক আমি ধনুভা আঞ্চলিক ক্লাবক খেলখন পৰিচালনা কৰাৰ সুবিধাৰ কাৰণে আমি 80,000 টকা প্ৰদান কৰিছোঁ। পুখুৰীৰ পৰা মিলন সংঘক আমি 50,000 টকা। আৰু যিটো আমাৰ এৰী মুগা আমি 2জন দিয়া হৈছে। এৰী মুগা আমাৰ 25,000কৈ 2গৰাকীক আমাৰ দিয়া হৈছে। আৰু আমাৰ যিটো কিছু জ্যেষ্ঠ শিল্পীসকলক আমাৰ যিটো ৰাভা আসাম তৰফৰ পৰা নতুন এটা আঁচনি দিয়া হৈছে। আমি 3জন আমি প্ৰথমে ৰমাকান্ত সকলাৰী, তেওঁৰ জ্যেষ্ঠ যিটো শিল্পী, তেখেতক আমি 25,000 টকা প্ৰদান কৰিছোঁ। অৰবিন্দ দাস, তেখেতে আজিলৈকে তেখেতে যিটো জড়িত হৈ আছে সংগীতৰ লগত, আমি 25,000 টকা দিয়া হৈছে। আৰু আমাৰ লাচিত ৰাভা, তেখেতক আমি 25,000 টকা প্ৰদান কৰা হৈছে। ইয়াৰ উপৰিও আমাৰ যিটো ৰাভা আসাম তৰফৰ পৰা মহাগত হিচাপে যিটো আমি খুলি দিয়া আছিলে, সেই মহাগতসকলক আমি সেউজ মহাগতক আমি 80,000 টকা প্ৰদান কৰিব পাৰিছোঁ। আৰু আমাৰ আৰু এটা গতক আমাৰ 50,000 টকা আমি 50,000 টকা আমি প্ৰদান কৰিব পাৰিছোঁ। আমি বহু কেইগৰাকীক আমি আজি চেক প্ৰদান কৰিছোঁ। ইয়াৰ সমান্তৰালভাৱে যিটো আমাৰ স্কলাৰশ্বিপ, মেৰিট স্কলাৰশ্বিপক আমি এজন 10,000 টকা আমি প্ৰদান কৰিবলৈ পাইছোঁ। গতিকেখিনি আমাৰ আজি সুন্দৰভাৱে আমাৰ যিটো বঁটা আমাৰ অনুদান বিতৰণ যিটো সভাখন আমি অনুষ্ঠিত কৰিছিলোঁ, সুন্দৰভাৱে আমাৰ ৰাইজে এটা সহায় কৰিছে। এই গৰমৰ বতৰতো আমাৰ ৰাইজে সুন্দৰভাৱে আমাক ভাল এটা পৰিৱেশত আমাক ব্যৱস্থা কৰি দিছে।